সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু আজি এটা বিশেষ মিনি ব্লগ লৈ আহিছোঁ আৰু আজিৰ অকেশ্যনটো এটা খুব স্পেচিয়েল অকেশ্যন কাৰণ এটা বহুদিনীয়া আশা মোৰ আজি পূৰণ হ'বলৈ গৈ আছে দেখুৱাই থাকিম আপোনালোকক আৰু সেই আশাটো আজি জন্মাষ্টমীৰ দিনাই পূৰণ হোৱাৰ কাৰণে আজি বহুত ভাল লাগিছে মনটো আৰু ইয়াৰ পিছত আপোনালোকে দেখিব যে মই কি আশা পূৰণ হোৱাৰ কথা কৈ আছোঁ আপোনালোকে হয়তো অলপ গমেই পাইছে যে মই আহিছোঁ আজি মঙলদৈত য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি শুভ উদ্বোধন কৰিলে অসমৰ বহুকেইটা বৃহৎ প্ৰকল্পৰ আৰু মোৰ ফাইনেলি এটা আশা আছিল প্ৰধানমন্ত্ৰীজনক ওচৰৰ পৰা চোৱা আৰু আজি সেইটো জন্মাষ্টমীৰ দিনাই আজি মোৰ পূৰণ হ'ল খুব ভাল লাগিল তেখেতৰ যোনটো ভাইব্ৰেশ্যন তেখেতৰ যোনটো এনাৰ্জি সেইটো হয়তো সেই সভাখনত যোন আছে তেওঁহে হয়তো ফিল কৰিব পাৰে তেওঁ যোনটো এজন আধ্যাত্মিক ব্যক্তি হিচাপে মই তেওঁক তেওঁ মোৰ প্ৰেৰণাৰ উৎস আচলতে ক'ব পাৰোঁ তেওঁ এজন পলিটিকেল লিডাৰ বা কি পলিটিকেল পাৰ্টিত তেওঁ আছে সেইটো বুলি নহয় তেওঁ যোনটো আধ্যাত্মিকতাক তেওঁ জীয়াই বা তেওঁৰ যোনটো জীৱনটোক তেওঁ যোনটো সাধনা হিচাপে লৈছে হয়তো এটা বহুত ডাঙৰ ব্লেছিং হয় আৰু হয়তো সেইকাৰণে মানুহে ইমান লাখ মানুহ আজি চাবলৈ আহিছিলে তেওঁ আৰু কিমান মানুহৰ তেওঁ আশীৰ্বাদ লৈছে বা তেওঁৰ ভাষণসমূহ যোনখিনি আছিলে খুব ভাল লাগিলে সঁচাকৈ বহুত গ্ৰেটফুল ফিল কৰিছোঁ আজি আৰু তেওঁ শুভ উদ্বোধন কৰিলে বহুকেইটা বৃহৎ প্ৰকল্পৰ যেনেকৈ দৰং মেডিকেল কলেজ ৰিং ৰোড আৰু কুৰুৱা নাৰেংগী ব্ৰিজৰ साथियों असम की विरासत को बचाना असम का तेज विकास करना इसके लिए हमें मिलकर काम करना